हेलो एवरीवन আজি বহুত দিনৰ মূৰত আকৌ এটা নতুন ব্লগ লৈ আহিছো আজি একদম হাজি কাছি আহিছো কাৰণ আমাৰ সৰু লৰাটোৰ অন্নপ্ৰাশনৰ কাৰণে হেদিনা ঘৰৰ সম্পৰ্কীয় মানুহখিনি বন্ধু বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ কাৰণে এসাজ ভাতৰ যোগাৰ কৰা হৈছিল গতিকে তালৈকে ৰেডি হৈছিল আৰু অন্নপ্ৰাশনৰ যিখিনি মেইন নীতি নিয়ম সেইখিনি আগতে কৰা হ'ল কাৰণ খুব গৰম পৰিছিল তাৰ অন্নপ্ৰাশনৰ দিনটো সেইকাৰণে ভাত সাজৰ যোগাৰটো পিছলৈ ৰখা হ'ল তাৰপিছত এয়া নিয়মখিনি কৰাটো ভিডিঅ' ৰাখি থৈছিলোঁ সি প্ৰথমতে কিতাপে চুইছে তাৰপিছত সোণৰ বস্তু চুইছে তাৰপিছত পইচা তাৰপিছত তাৰ অকণমানি ভৰিকেইখনৰে এনেকৈ চিনটো ৰাখি থৈছোঁ পিছত চাই ভাল লাগিব নহয় জানো ডাঙৰ হৈ গ'লেতো আৰু সেইবিলাকটোতো মেমৰিয়ে হৈ যায় আৰু তাৰপিছত ঘৰৰ মানুহকেইটা আহিলে আৰু ঘৰৰ ভণ্টিহঁত মা দাদা ভাইটি ননদৰ ফেমিলি এনেকৈ সিহঁতে আহি এনেকৈ নিয়মটো কৰি থোৱা হ'ল আৰু থুলমূলকৈ মাইকে আহি মুখত অন্নভাগ দিলেহি তাৰপিছত এয়া আমি সেইদিনা পাৰ্টিৰ কাৰণে এয়া গৈছোঁ আমি পাৰ্টিটো লজত দিছিলোঁ তাৰ কাৰণে এয়া লজটো ডেক'ৰেশ্যন কৰা হৈছে ধুনীয়াকৈ তাত হলঘৰটো বহুত ডাঙৰ বহুত মানুহে একেলগতে খাব পাৰে আৰু আমাৰ ল'ৰাটোৰ নাম মিভান শেখৰ ক'বচোন নামটো আপোনালোকৰ কেনেকুৱা লাগিছে কাৰণ তাৰ সিংহ ৰাখি গতিকে মৰে দিবলৈ ক'লে গতিকে মৰে দিলোঁ চাই চাই মৰে বেছি নাম নাপায় গতিকে মিভানটো ভাল লাগিলে আৰু মিভান শেখৰ দিলোঁ তাৰপিছত এয়া মানুহ আহিবলৈ লৈছে আৰু ইফালে কাৰিকৰে পূৰা জোৰদাৰ বনোৱাত লাগি আছে সকলোকে দুপৰীয়া সাজত মাতিছোঁ যে গতিকে টাইমটো দি দিয়া হৈছিলে গতিকে সকলোখিনি একেটা টাইমতে পাই গৈছেহি আৰু সেইদিনা বতৰটো খুব ধুনীয়া বৰষুণো নাই ৰ'দো নাই কিন্তু মানুহৰ গুমগুমনিত গৰম এটা আছিলে বাৰু এইফালে বৈৰো লাগি আছে মৌ লাগি আছে এইফালে অকণমানকৈ খানা দেখাই দিছোঁ এইফালে প্লেইন ৰাইচ এইফালে মুগ দাল তাৰকা তাৰপিছত ভিন্দি মছলা পনীৰ বাটাৰ মছলা চিকেন তাৰপিছত এয়া মাছৰ জ্বলা ভাজি আকৌ মাছৰ টেঙা আৰু সেইদিনা মানে খানাটো সঁচাই বহুত ধুনীয়া হৈছিলে কাৰণ সকলোৱে ইমানেই শলাগ লৈছে আৰু সেইটোৱে লাগে নহয় জানো ল'ৰাটোৰ কাৰণে ভাত সাজৰ যোগাৰ কৰা হৈছে আৰু সকলোৱে যেতিয়া খাই ভাল পাইছে আৰু ৰাইজে ভাল পোৱা মানে আমাৰ ল'ৰাকণেও আশীৰ্বাদ পোৱা নহয় জানো গতিকে খুব ভাল লাগিলে সেইদিনা মানে ফুল্লি ছেটিছফাইড বতৰৰ পৰাও আৰু সকলো মানুহখিনিয়েও ইমান ধুনীয়াকৈ যাক মাতিছিলোঁ সকলোখিনিয়ে আহিছে আৰু অকণমানিটো মানুহ যেতিয়া ভৰপক হৈছে সি পূৰা শুই দিলে তাৰপিছত লাহেকৈ উঠিলে বাৰু আৰু গিফ্টবিলাক চবেই মোকে দিছে আৰু কাৰণ অকণমানি মাক যেতিয়া মাকেই পায় আৰু দিয়কচোন গিফ্টবিলাক আৰু মাকেও সেই দিনটোত ধৰক অকণমান সাজিবলৈ কাচিবলৈ সময় পায় নহ'লেনো মাকবিলাক সৰু ল'ৰা ছোৱালীৰ লগত লাগি থাকোঁতেই যায় ন ঘৰত আৰু সকলোৱে একোলা তাক লৈছেই আৰু সিও ইমান ধুনীয়াকৈ ৰেচপঞ্চ দিয়ে সকলোকে আমাৰ আকৌ ইয়াত চবকে মানে খুব ধুনীয়াকৈ হাঁহি এটা মাৰি সি সকলোলৈকে যায় মানে অচিনাকি বুলি সি কান্দিব নাজানে সি ধুনীয়াকৈ সকলোকে সঁহাৰি জনায় সেইকাৰণে সকলোৱে মানে মৰমো কৰে তাৰপিছতে লাহেকৈ আৰু মানুহ আহি আৰু খতম হৈছেহি আৰু আজি বহুত দিনৰ মূৰত ব্লগটো আনিছোঁ কাৰণ মানে ভিডিঅ' ক্লিপবিলাক কৰি ৰখা হয় কিন্তু দিবলৈ একেবাৰে টাইম নাপাওঁ কাৰণ ইমানেই মানে ব্যস্ততা কিন্তু এইখিনি যদি মেমৰি ব্লগ কৰি যদি ইউটিউবত ৰাখি নথওঁ পিছত ক'তবা আকৌ হেৰাই যায় নহয় জানো সেইকাৰণে ব্লগ হিচাপত ৰাখি থৈছোঁ আপোনালোকে চাব ভাল পালে সহায় জনাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া মই আকৌ ভিডিঅ' দি থাকিবলৈ ভাল লাগে আৰু ন যদি সকলোৱে ভাল সহায় জনায় এইফালে আমাৰ এয়া মানুহজন তেওঁ ক্লিপ এটা মাজতে কৰি ৰাখিছে ইমানেই ব্যস্ততা মানে আমি ওলাবলৈ হেৰিয়ে নহয়গৈ এয়া লাষ্টত আমি খাইছোঁ বৌ মই আৰু এখেতে 4টামানে বাজিছেগৈ আমি খাওঁতে
তাৰপিছত খাই বৈ এজনী আকৌ ভণ্টি মানুহ আহিছে গৈছে মাজে মাজে ফটো সেশন হৈ আছে এনেকৈ চলি আছে এতিয়া সকলোখিনি গ'লগে আমিও গোটেই বস্তু বাহনি সামৰি এয়া যাবলৈ ওলাইছোঁ এই দুজনী আমাৰ অকণমানি কাজিন চিষ্টাৰ সিহঁতিও পুৰা বেলুনখিনি লৈ গৈছেগৈ তাৰপিছত আমিও দিনটো শেষত মানে হাঁহি ফূৰ্তিৰে যাবলৈ ওলাইছোঁ হেপি মানে কামটো যে খুব ভালকৈ হৈ গ'ল সেইকাৰণে আমিও খুব হেপি এইফালে কাৰিকৰেও সামৰি সুতিও যাবলৈ ওলালে তাৰপিছত এয়া আমি ঘৰ পালোহি এইফালে এইকেইটা লাগি গ'ল গিফ্ট আনবক্সিং কৰাত আজিলৈ আহিছোঁ